বাতৰিলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ শপত গ্ৰহণৰ সময়তে শপত গ্ৰহণৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাব্যস্ত হৈছে প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মা ক্ষমা খুজি দাবী উত্থাপন কৰিছে তাৰ কৈছে স্পষ্টকৈ যে মুছলমানৰ ওচৰত ক্ষমা খুজিব লাগিব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হলে মুছলমান সকল শান্তি থাকিব নোৱাৰে তাৰ সমান্তৰালকৈ কৈছে যে ভাৰতবৰ্ষত আমি আক্ৰমণ কৰিম মোদী যোগী সকলোৱে ক্ষমা খুজিব লাগিব মুছলমানৰ ওচৰত এনেকৈ মৌলবী সাব্যস্ত কৰিছে প্ৰতিবাদ বাংলাদেশৰ সাব্যস্ত হৈছে এই বৃহৎ প্ৰতিবাদ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ শপত গ্ৰহণৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাব্যস্ত হৈছে প্ৰতিবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হলে মিয়া জিয়াই থাকিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতিৰ বাবে এতিয়া হাহাকাৰ লগা পৰিলক্ষিত হৈছে মুছলমান শান্ত জাতি আমাৰ খং উঠিলে কাৰো নিস্তাৰ নাই এই মন্তব্য মৌলবীৰ আমি কোনো হিন্দুক জিয়াই থাকিবলৈ নিদিও বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ভাৰতত থকা প্ৰতিজন হিন্দুক এটা এটাকৈ শেষ কৰি দিয়া হ'ব ভাৰতলৈ আহি সকলো মন্দিৰ ভাঙি দিয়াৰো হুংকাৰ প্ৰদান কৰিছে বাংলাদেশী মৌলবীয়ে শুভেন্দু অধিকাৰী নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা আৰু যোগী আদিত্যনাথক ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে মুছলমানৰ ওচৰত ক্ষমা খুজিব লাগিব পশ্চিম বংগত বিজেপি চৰকাৰ অহাৰ পিছতে এতিয়া বাংলাদেশৰ হাহাকাৰ লগা পৰিলক্ষিত হৈছে আল্লাহু আকবৰ ধ্বনি দি বা ভাৰতীয়ক হুংকাৰ দিছে বাংলাদেশী মৌলবীয়ে আমি ভাৰত দখল কৰিম বুলি হুংকাৰ প্ৰদান কৰিছে বাংলাদেশীয়ে ভাৰতত দখল কৰিবলৈ 3 ঘণ্টাৰো সময় নালাগে ভয়াবহ মন্তব্য আগবঢ়াইছে যদি 40 কোটি মুছলমানৰ খং উঠে ভাৰতৰ হিন্দুসকল জিয়াই থাকিব নোৱাৰিব ভাৰতৰ বিৰুদ্ধে কঠোৰ হ'বলৈ পাকিস্তানৰ ওচৰত হাত পাতিছে বাংলাদেশী মৌলবীয়ে আৰু সাব্যস্ত কৰিছে প্ৰতিবাদ পশ্চিম বংগত বিজেপি চৰকাৰ অহাৰ পিছতেই দেখিবলৈ পোৱা গৈছে বাংলাদেশত হাহাকাৰ পৰিস্থিতি আৰু এইবাৰ শপত গ্ৰহণৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মাই ক্ষমা খুজিব লাগিব বুলি কৈছে মুছলমান সমাজৰ ওচৰত হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী হয় তেন্তে বাংলাদেশী বা মিয়াৰ জিয়াই থাকিবলৈও সুবিধা নহব বুলি উল্লেখ কৰিছে তাৰ সমান্তৰালকৈ কৈছে হিমন্ত বিশ্ব শৰ্মা যোগী আদিত্যনাথ শুভেন্দু অধিকাৰী এই সকলোৱে ক্ষমা খুজিব লাগিব বাংলাদেশীৰ ওচৰত মুছলমানৰ ওচৰত ক্ষমা খুজিব লাগিব আৰু এনেকৈ শপত গ্ৰহণৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ শপত গ্ৰহণৰ পূৰ্বেই বাংলাদেশী মৌলবীয়ে বৃহৎ মন্তব্য আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মা যদি পুনৰ মুখ্যমন্ত্ৰী হয় তেন্তে মিয়া থাকিব নোৱাৰিব আল্লাহু আকবৰ ধ্বনি দি বিতৰ্কিত মন্তব্য আগবঢ়াইছে বাংলাদেশী মৌলবীয়ে ভাৰতত দখল কৰিবলৈ বা ভাৰত দখল কৰিবলৈ হলে আমাৰ 3 ঘণ্টাৰো সময় নালাগে বুলি কৈছে আৰু এই মন্তব্যৰ পিছতেই ভাৰতৰ ৰাজনীতি দেখিবলৈ পোৱা গৈছে চাঞ্চল্যৰ বিশেষকৈ পশ্চিম বংগত বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা বাংলাদেশত সাব্যস্ত হৈছে প্ৰতিবাদ মমতা বেনাৰ্জীক সমৰ্থন কৰি বাংলাদেশৰ ফালৰ পৰা কোৱা হৈছিল আপুনি দিল্লীৰ বিৰুদ্ধে যুঁজি থাকক আমি মুছলমান সকল 17 কোটি মুছলমান আপোনাৰ সৈতে আছো আৰু এইবাৰ পুনৰ এটা বৃহৎ মন্তব্য কৰিছে শপত গ্ৰহণৰ পূৰ্বেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বাংলাদেশত সাব্যস্ত হৈছে প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মা যদি পুনৰ মুখ্যমন্ত্ৰী হয় তেন্তে মিয়াসকল জিয়াই থাকিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতিৰ কাৰণে এতিয়া বাংলাদেশৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মাক কৈছে যে ক্ষমা খুজিব লাগিব মুছলমানৰ ওচৰত ক্ষমা খুজিব লাগিব মুছলমান শান্ত জাতি আমাৰ খং উঠিলে কিন্তু কাৰো নিস্তাৰ নাই বাংলাদেশত এনেকৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ আমি কোনো হিন্দুক জিয়াই থাকিবলৈ নিদিও ভাৰতত থকা প্ৰতিজন হিন্দুক এটা এটাকৈ শেষ কৰি দিয়া হ'ব বুলি কৈছে
ভাৰতলৈ আহি সকলো মন্দিৰ ভাঙি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে বাংলাদেশী মৌলবীয়ে। শুভেন্দু অধিকাৰী, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা, যোগী আদিত্যনাথ এই সকলোৱে মুছলমানৰ ওচৰত ক্ষমা খুজিব লাগিব। আৰু পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, কিয়নো পশ্চিমবংগত বাংলাদেশী অনুপ্ৰৱেশকাৰী বৰ্তমান সময়ত তেওঁলোক তালি টোপোলা বান্ধি বাংলাদেশলৈ ঘূৰি যাবলগীয়া হৈছে। বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা বাংলাদেশী বিশেষকৈ অনুপ্ৰৱেশকাৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু সাব্যস্ত কৰিছে প্ৰতিবাদ। বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। বাংলাদেশৰ ৰাজপথত ওলাই আহিছে সকলোৱে কেৱল এটাই কথা, বিজেপি চৰকাৰক আমি পতন ঘটাব লাগিব। যদি বিজেপি চৰকাৰ পশ্চিমবংগত আহে তেন্তে মুছলমানৰ ওপৰত অত্যাচাৰ হ'ব। অসমত বিশেষকৈ দেখিবলৈ পোৱা গৈছিলে যে হিমন্ত বিশ্ব শৰ্মাই কি ধৰণে বাংলাদেশী মিয়াৰ বিৰুদ্ধে কঠোৰ হৈছিলে, অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে কঠোৰ হৈছিলে। হিমন্ত বিশ্ব শৰ্মা উচ্ছেদ কৰিছিলে আৰু বিতৰণ কৰিছিলে। আৰু বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। ভাৰতৰ বিৰুদ্ধে কঠোৰ হ'বলৈ পাকিস্তানৰ ওচৰতো হাত পাতিছে বাংলাদেশে। এটা গুৰুত্বপূৰ্ণ খবৰ। পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতি। বাংলাদেশী মৌলবীয়ে পোনপটীয়াকৈ কৈছে হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ওচৰত ক্ষমা বিচাৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী হয় তেন্তে মিয়া শান্তিত থাকিব নোৱাৰিব, আৰু মিয়া শান্তিত থাকিব নোৱাৰিলে কিন্তু মুছলমানসকলে প্ৰতিবাদ কৰিব, অসন্তুষ্ট হ'ব। আৰু এনেকৈ বিতৰ্কিত মন্তব্য কৰিছে, ভয়ংকৰ মন্তব্য আগবঢ়াইছে, যি মন্তব্যৰ পিছতে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। শপত গ্ৰহণৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাব্যস্ত হৈছে প্ৰতিবাদ। মুছলমানে এদিন ভাৰত দখল কৰিবলৈ উল্লেখ কৰিছে। ভাৰত দখল কৰিবলৈ মাত্ৰ 3 ঘণ্টা সময় লাগিব। মুছলমানে কাকো ভয় নকৰে। হিমন্ত বিশ্ব শৰ্মাই সকলোৱে ক্ষমা বিচাৰিব লাগিব। ভাৰতৰ বিৰুদ্ধে কঠোৰ হ'বলৈ পাকিস্তানৰ ওচৰত হাত পাতিছে বাংলাদেশে। এটা গুৰুত্বপূৰ্ণ খবৰ, মোদী, যোগী, হিমন্ত, শুভেন্দু অধিকাৰী সকলোৱে মুছলমানৰ ওচৰত ক্ষমা খুজিব লাগিব। মুছলমানে কাকো ভয় নকৰে। মুছলমানৰ যদি খং উঠে তেন্তে ভাৰতৰ হিন্দুৰ নিস্তাৰ নাই বুলি উল্লেখ কৰিছে। ভাৰতত আহি মন্দিৰ ভাঙি দিয়াৰো হুংকাৰ প্ৰদান কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰ এবাৰ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে নেকি? পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা দেখিবলৈ পোৱা গৈছে বাংলাদেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ। বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। আল্লাহু আকবৰ ধ্বনি দি ভাৰতীয়ক হুংকাৰ প্ৰদান কৰিছে বাংলাদেশী মৌলবীয়ে। শপত গ্ৰহণৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বাংলাদেশী মৌলবীয়ে। মাত্ৰ 3 ঘণ্টা সময় লাগিব। মাত্ৰ 3 ঘণ্টা সময় লাগিব ভাৰত দখল কৰিবলৈ। হিমন্ত বিশ্ব শৰ্মা, মোদী, যোগী আদিত্যনাথ, অমিত শ্বাহ এই সকলোকে বুঢ়া আঙুলি দেখুৱাইছে বাংলাদেশী মৌলবীয়ে। মাত্ৰ 3 ঘণ্টাৰ ভিতৰতে আমি ভাৰত দখল কৰিম বুলি কৈছে। মুছলমানে কাকো ভয় নকৰে। মুছলমান শান্তি জাতি বা শান্ত জাতি। যদি মুছলমানৰ খং উঠে তেন্তে আমি কাকো জীয়াই থাকিবলৈ নিদিওঁ। ভাৰতৰ হিন্দুক আমি জীয়াই থাকিবলৈ নিদিওঁ। প্ৰতিজন হিন্দুক এটাকৈ শেষ কৰি দিয়া হ'ব। ভাৰতলৈ আহি সকলো মন্দিৰ ভাঙি দিয়াৰো হুংকাৰ প্ৰদান কৰিছে। মাত্ৰ 3 ঘণ্টা সময় লাগিব, বেছি সময় নহয়, 3 ঘণ্টা সময় লাগিব। আৰু 3 ঘণ্টাতে আমি ভাৰত দখল কৰিম বুলি উল্লেখ কৰিছে বাংলাদেশী মৌলবীয়ে। আৰু শপত গ্ৰহণৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেকৈ সাব্যস্ত কৰিছে প্ৰতিবাদ। হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ওচৰত ক্ষমা বিচাৰিব লাগিব বুলি উল্লেখ কৰিছে। যদি 40 কোটি মুছলমানৰ খং উঠে তেন্তে ভাৰতৰ হিন্দুসকল জীয়াই থাকিব নোৱাৰিব। আৰু এনেকৈ সাব্যস্ত হৈছে প্ৰতিবাদ। পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা সাব্যস্ত হৈছে প্ৰতিবাদ। আৰু এইবাৰ
পুনৰ এবাৰ বিতৰ্কিত মন্তব্য আগবঢ়াইছে। ভাৰতক 3 ঘণ্টাৰ ভিতৰতে আমি দখল কৰিম বুলি উল্লেখ কৰিছে। আমি কোনো হিন্দুক জীয়াই থাকিবলৈ নিদিওঁ। এয়া ভয়ংকৰ মন্তব্য কৰিছে বাংলাদেশী মৌলবীয়ে। ভাৰতত থকা প্ৰতিজন হিন্দুক শেষ কৰি দিয়া হ'ব। ভাৰতলৈ আহি সকলো মন্দিৰ ভাঙি দিয়াৰো হুংকাৰ প্ৰদান কৰিছে বাংলাদেশী মৌলবীয়ে। শুভেন্দু অধিকাৰী, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা এই সকলোৱে মুছলমানৰ ওচৰত ক্ষমা বিচাৰিব লাগিব আৰু আল্লাহু আকবৰ ধ্বনি দি ভাৰতীয়ক হুংকাৰ প্ৰদান কৰিছে বাংলাদেশী মৌলবীয়ে। আমি ভাৰত দখল কৰিম বুলি উল্লেখ কৰিছে। আমি ভাৰত দখল কৰিম। ভাৰত দখল কৰিবলৈ আমাক 3 ঘণ্টাৰো সময় নালাগে। এই বৃহৎ মন্তব্য আগবঢ়াইছে। 3 ঘণ্টাৰ ভিতৰতে আমি বাংলাদেশত ভাৰতক অন্তৰ্ভুক্ত কৰিম, ভাৰত দখল কৰিম বুলি কৈছে। আমি ভয় নকৰোঁ। মুছলমান শান্ত জাতি আৰু মুছলমানৰ যদি খং উঠে তেন্তে কোনো হিন্দু জীয়াই থাকিব নোৱাৰিব। আৰু এই মন্তব্যৰ পিছতেই দেখিবলৈ পোৱা গৈছে এই মন্তব্যক লৈ চৰ্চা আৰম্ভ হৈছে। বিশেষকৈ ভাৰতৰ ৰাজনীতিত চৰ্চা আৰম্ভ হৈছে, কিয়নো এক বিতৰ্কিত মন্তব্য আগবঢ়াইছে যি মন্তব্যক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে ব্যাপক চাঞ্চল্যৰ। কিয়নো হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদীয়ে সকলোৱে ক্ষমা বিচাৰিব লাগিব বুলি কৈছে। মছজিদ যেনেকৈ ভাঙিছে আমি হিন্দুৰ মন্দিৰো তেনেকৈ ভাঙিম। আল্লাহু আকবৰ ধ্বনি দি এই বিতৰ্কিত মন্তব্য আগবঢ়াইছে বাংলাদেশী মৌলবীয়ে। শপত গ্ৰহণৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাব্যস্ত হৈছে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে এই পৰিস্থিতি। শপত গ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে। হিমন্ত বিশ্ব শৰ্মা যদি পুনৰ মুখ্যমন্ত্ৰী হয় তেন্তে মিয়া থাকিব নোৱাৰিব। আল্লাহু আকবৰ ধ্বনি দি মৌলবীৰ বিতৰ্কিত মন্তব্য। ভাৰত দখল কৰিবলৈ আমাক 3 ঘণ্টাৰো সময় নালাগে। মন্দিৰ আমি ভাঙি দিম বুলি উল্লেখ কৰিছে। মছজিদ যেনেকৈ ভাঙিছে আমি মন্দিৰ ভাঙি দিম। ভাৰতত কোনো হিন্দু থাকিব নোৱাৰিব। এই বিতৰ্কিত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। ভাৰতত কোনো হিন্দু থাকিবলৈ নিদিব। আমি কোনো হিন্দুক জীয়াই থাকিবলৈ নিদিওঁ। ভাৰতৰ প্ৰতিটো হিন্দুক শেষ কৰি দিয়া হ'ব। ভাৰতলৈ আহি মন্দিৰ ভাঙি দিয়াৰ হুংকাৰ দিছে বাংলাদেশী মৌলবীয়ে। হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, যোগী আদিত্যনাথ এই সকলোৱে মুছলমানৰ ওচৰত ক্ষমা বিচাৰিব লাগিব। পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতি আৰু এনেকৈ সাব্যস্ত কৰিছে প্ৰতিবাদ।